জাগনত সদ্যপ্ৰয়াত সাংবাদিক সুনীল দত্তৰ স্মৃতি চাৰণ সভা মাৰ্ঘেৰিটা সাংবাদিক সন্থা আৰু জাগন প্ৰেছ ক্লাবৰ উদ্যোগত আজি সদ্যপ্ৰয়াত সুনীল দত্তৰ স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে তিৰাপ জাগন অঞ্চলৰ প্ৰথমগৰাকী সাংবাদিক আছিল প্ৰয়াত সুনীল দত্ত। সমাজহিতৈষী শিক্ষক তিৰাপ জাগনৰ প্ৰথমগৰাকী সাংবাদিক সুনীল দত্তই যোৱা ইংৰাজী 10 মে তাৰিখে ইহলীলা সম্বৰণ কৰিছিল। আজি আদ্য স্বাৰ্থৰ লগত সংগতি ৰাখি দত্তৰ বাসগৃহত মাৰ্ঘেৰিটা সাংবাদিক সন্থা আৰু জাগন প্ৰেছ ক্লাবৰ উদ্যোগত স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানতে সুনীল দত্ত ব্যক্তি আৰু ব্যক্তিত্ব শীৰ্ষক এখনি স্মাৰক গ্ৰন্থ উন্মোচন কৰা হয়। স্মাৰক গ্ৰন্থখনি উন্মোচন কৰে সাংবাদিক তথা লিডু অঞ্চলৰ বিশিষ্ট সাহিত্যিক জগত চাংমাই। উক্ত অনুষ্ঠানতে তিনিচুকীয়া জিলা সাংবাদিক সন্থা আৰু মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ তৰফৰ পৰা সুনীল দত্ত পৰিয়ালৰ বৰ্গৰ হাতত একোটাকৈ শোকবাৰ্তা প্ৰদান কৰা হয়। স্মৃতি চাৰণ অনুষ্ঠানটি আঁতৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে। উক্ত স্মৃতি চাৰণ সভাত মাৰ্ঘেৰিটা লিডু তথা জাগন অঞ্চলৰ কেইবাগৰাকী সাংবাদিক তথা স্থানীয় বহুসংখ্যক গণ্যমান্য ব্যক্তিও স্থানীয় ৰাইজ উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইমছ 60 অসম। জাগন অঞ্চলত এই জাগনৰ এগৰাকী স্বনামধন্য বিশিষ্ট ব্যক্তি সুনীল দত্ত নামেই যাৰ পৰিচয়। তেখেতৰ আজি 10 দিন পূৰ্বে ইহলীলা সম্বৰণ কৰিছিল আৰু তেখেতৰ স্মৃতি চাৰণ অৰ্থে মাৰ্ঘেৰিটা যিখন সাংবাদিক সন্থা তথা জাগন প্ৰেছ ক্লাবে এই অনুষ্ঠান আয়োজিত কৰিছিলে আৰু এই অনুষ্ঠানত আমাক এগৰাকী অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ বাবে মই কৃতাৰ্থ মানিছোঁ। সুনীল দত্তৰ বিষয়ে মোৰ এজন অতি মৰমৰ তথা অতি চেনেহৰ সাংবাদিক সতীৰ্থ, যাক মই আজিৰ পৰা প্ৰায় 2 বছৰ পূৰ্বে লগ পাইছিলোঁ। সেইজন লোক কি আছিল তেওঁৰ বিষয়ে ক'বলৈ হ'লে এনেধৰণে ক'ব লাগিব যে তেওঁ এহাতেদি সাংবাদিকতা কৰিছিল, অন্য হাতেদি তেওঁ এজন আছিল কৃতি শিক্ষক আৰু তাৰ লগে লগে তেওঁ আছিল এজন সমাজৰ অগ্ৰণী ব্যক্তি। সামাজিক ক্ষেত্ৰতো তেওঁৰ অৱদান বহুখিনি আছে। যেনেকৈ আমি একোখন ঠাইক এটা মফচলত একোজন ব্যক্তিক আমি চিনি পাওঁ। যেনেকৈ আমি যদি কওঁ যে ডিগবৈ মানে যেনেকৈ পুণ্য শইকীয়া বুলি এজন বিশিষ্ট লিখক সাহিত্যিক আছে, গতিকে ডিগবৈ বুলি ক'লে যেনেকৈ আমাৰ মনত পৰে পুণ্য শইকীয়ালৈ, ঠিক তেনেকৈ কোৱা হয় যে এসময়ত অসম সাহিত্য সভা বুলি ক'লে সকলোৰে মনত পৰিছিল আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰলৈ। তদনুৰূপে জাগন অঞ্চলৰ কথা মনত পৰিলেই যিজন মানুহৰ কথা মনলৈ আহে সেইজনে হ'ল সুনীল দত্ত। অৰ্থাৎ জাগন মানে সুনীল দত্ত, যেন সুনীল দত্ত মানে জাগন, এনেকুৱা এটা ধাৰণা জাগনৰ বাহিৰৰ লোকসকলৰ মাজত তেনেধৰণৰ এটা ভাৱ বা তেনেধৰণৰ এটা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গতিকে তেনে এজন ব্যক্তিক হেৰুৱাই আমি কেনেধৰণেৰে ম্ৰিয়মান হৈছোঁ তাক আমি ভাষাৰে বুজাই ক'ব নোৱাৰিম। যেই কি নহওক, তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ অৰ্থে মাৰ্ঘেৰিটা সাংবাদিক সন্থা আৰু জাগন প্ৰেছ ক্লাবে যি এক বিশেষ ভূমিকা গ্ৰহণ কৰিলে আৰু তেখেতৰ স্মৃতিৰ চাৰণ সভাতেই যিখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি উলিয়ালে, সেই স্মৃতি গ্ৰন্থৰ জৰিয়তে তেওঁৰ যি সেই ব্যক্তিজনৰ যি ব্যক্তিত্ব সেই সম্পৰ্কে অতি সুন্দৰভাৱে সাৱলীলভাৱে দাঙি ধৰিছে আৰু তাৰ জৰিয়তে আমি
আৰু এই বিশেষ কৰ্মটোৰ বাবেই আমি বাগাইটা সাংবাদিক সন্থা তথা জাগোন প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম অৰুণাচল সীমান্তৱৰ্তী তিৰাপ জাগোনৰ প্ৰথমগৰাকী সাংবাদিক শিক্ষক সুনীল দত্তদেৱৰ মৃত্যুৱে আচলতে এই অঞ্চলটোলৈ শোকৰ ছাঁ পেলাইছে আৰু আমিও এগৰাকী অভিভাৱকক হেৰুৱাইছোঁ বুলি আমি অনুভৱ কৰিছোঁ। তেখেতৰ স্মৃতি ৰক্ষাৰ্থে এখন স্মৃতিচাৰণ অনুষ্ঠান আজি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ জাগোন প্ৰেছ ক্লাবৰ আতিথ্যত আমি তেখেতৰ বাসগৃহত আদ্য ছাত্ৰ থলীত আয়োজন কৰা হয় আৰু লগতে সুনীল দত্ত ব্যক্তি আৰু ব্যক্তিত্ব শীৰ্ষক এখনি স্মাৰক গ্ৰন্থ আজি প্ৰকাশ কৰি লোৱা হয়। এই গ্ৰন্থখনৰ জৰিয়তে সুনীল দত্তৰ যি কৰ্মজীৱন, তেখেতৰ গোটেই শৈক্ষিক জীৱনৰ পৰা আৰম্ভ কৰি তেখেতে সামাজিক জীৱনত তেখেতৰ অৱদান, সাংবাদিকতাৰ ক্ষেত্ৰখনত তেখেতৰ অৱদান, এই গোটেই সামূহিক দিশখিনি এই গোটেই গ্ৰন্থখনৰ দ্বাৰা প্ৰকাশিত হৈছে। তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।